জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ জীৱনলৈ আহিছে পুনৰ এক ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অভিনেত্ৰী অমৃতা গগৈয়ে দিলে এক ভাল খবৰ। পিছে এই ভাল খবৰনো কি, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ অনুৰাগীসকলৰ বাবে লৈ আহিছোঁ এক ভাল খবৰ। অভিনেত্ৰী অমৃতা গগৈয়ে তেখেতৰ ফেচবুক পষ্টৰ জৰিয়তে লিখিছে, অহা ৯ মে'ত আপোনালোকৰ ওচৰলৈ আহিবলৈ সাজু হৈছোঁ কাজলী হৈ। ধনজিৎ দাসৰ পৰিচালনাৰে কেছটো নগেন নামৰ চিনেমাখনত আগতে কেতিয়াও নকৰা চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী অমৃতা গগৈ। এই চিনেমাখনত এজাক চিনেমা পাগল ল'ৰা-ছোৱালীক লৈ গভীৰ কাহিনী লিখা হৈছে, য'ত কেৱল শোৱাৰ পৰা খোৱালৈকে অকল কাম কৰাৰ চিন্তাই দেখা যায়। লগতে চিনেমাখনত বহুকেইজন জ্যেষ্ঠ শিল্পীকো দেখিবলৈ পোৱা যাব। ইতিমধ্যে অনুৰাগীসকলে অভিনেত্ৰী অমৃতা গগৈকে ধৰি গোটেই টীমটোক জনাইছে অলেখ শুভেচ্ছা আৰু শুভকামনা। লগতে অভিনেত্ৰী অমৃতা গগৈয়ে উল্লেখ কৰিছে যে তেওঁ বহুকেইজন জ্যেষ্ঠ শিল্পীৰ লগত অভিনয় কৰাৰ সৌভাগ্য হ'ল। পিছে কাজলী চৰিত্ৰটি ৰাইজে কেনেদৰে আঁকোৱালি লয় সেয়া কেৱল ৯ মে' তাৰিখেহে জানিব পৰা যাব।